মাননীয় অতিথিসকল আৰু ইয়াৰ উপস্থিত থকা সমূহ মহিলা আৰু ভগ্নীসকল মোৰ তৰফৰ পৰা আন্তৰিক নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানত আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সম্পৰ্কে দুটা কথা ক'বলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ যে প্ৰায় মই এই সংগঠনটোৰ সৈতে 1 বছৰ ধৰি কাম কৰি আহিছোঁ আৰু শফিকুৰ ৰহমান ডাঙৰীয়াৰ সৈতে কাম কৰাৰ মই সুযোগ পাইছোঁ। এই 1 বছৰে মই এটাই কথা স্পষ্টভাৱে অনুভৱ কৰিছোঁ যে তেওঁৰ মনত নিজৰ সমাজ অঞ্চল আৰু বিশেষকৈ মহিলাসকল আৰু শিশুসকলৰ প্ৰতি গভীৰ চিন্তা আৰু দায়িত্ববোধ আছে। তেওঁ সদায় বিচাৰে যে এগৰাকী মহিলা শক্তিশালী আৰু এগৰাকী ছোৱালী শক্তিশালী হওক আৰু নিজৰ ভৰিত থিয় দিব পাৰক। তেওঁ বিশ্বাস কৰে যে যদি মহিলাসকল শক্তিশালী হয় তেন্তে এখন সমাজ উন্নত হ'ব। মই দেখা পাইছোঁ যে শফিকুৰ ৰহমান ডাঙৰীয়া কেৱল বাস্তৱত কথাই নহয়, বাস্তৱত নিজৰ মানুহৰ সৈতে থিয় দি আহিছে আৰু সমাজৰ কোনো মহিলাৰ অত্যাচাৰ আৰু অন্যায় নোহোৱাকৈ আত্মসন্মানেৰে জীৱন নিৰ্বাহ কৰিব পাৰে তেওঁৰ এক ডাঙৰ লক্ষ্য। মই এইটোৱে দেখা পাইছোঁ যে তেওঁ বাস্তৱ জীৱনতকৈ মানুহৰ সৈতে থিয় দি আহিছে আৰু মানুহৰ দুখ কষ্টৰ লগত সন্মানেৰে থিয় দি আহিছে। এই আত্মবিশ্বাসৰ বাবে তেওঁ আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে সমাজৰ উন্নয়নৰ বাবে বহু কাম আৰম্ভ কৰিছে। মই ইয়াত এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰোঁ যে মহিলাসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। মহিলাসকল কেৱল ঘৰ চলোৱাই নহয়, নিজৰ পৰিয়াল, এখন সমাজ, এটা জাতিৰ উন্নত ভৱিষ্যত গঢ়ি তুলিব পাৰে। এজন শিক্ষিত মহিলাই নিজৰ জীৱন সলনি কৰাই নহয়, নিজৰ সন্তান আৰু এটা পৰিয়াল আৰু সমাজৰ সঠিক পথ দেখুৱাব পাৰে। সেয়েহে আমি ছোৱালীসকল অত্যন্ত শিক্ষিত হ'ব লাগে আৰু শক্তিশালী হ'ব লাগে। যদি আমি শিক্ষিত আৰু শক্তিশালী হওঁ, নিজৰ জীৱনৰ অধিকাৰ বুজি নিজৰ ভৰিত থিয় হৈ আগবাঢ়ি যাব পাৰোঁ। আজি এই 5-day Women Health Safety Skill Development প্ৰগ্ৰামৰ এইটো এক চিন্তাৰ বিষয়। এই কাৰ্যসূচীৰ জৰিয়তে আমি ছোৱালীসকলৰ স্বাস্থ্য সুৰক্ষা, আত্মবিশ্বাস আৰু জীৱনৰ গুৰুত্বপূৰ্ণ দক্ষতাৰ বিষয়ে শিক্ষা দিয়া হ'ব। আমি আশা কৰোঁ যে এই কাৰ্যসূচীৰ আমাৰ ছোৱালীসকলক অধিক শক্তিশালী আৰু সচেতন কৰি আত্মবিশ্বাসেৰে জীৱন গঢ়ি তুলিব। শেষত মই ক'ব বিচাৰোঁ যে সমাজৰ উন্নয়ন হকে কাম কৰা এনে মানুহৰ বাবে আমাৰ এক অনুপ্ৰেৰণা। আমি সকলোৱে মিলি যদি কাম কৰোঁ তেন্তে আমাৰ সমাজ অধিক শিক্ষিত, শক্তিশালী আৰু উন্নত হ'ব। যদি এখন সমাজ উন্নত কৰিবলৈ হ'লে তাত থকা মহিলাসকলক অধিক শক্তিশালী কৰি তুলিব লাগিব। ধন্যবাদ।